কেতিয়াবা আপুনি নিৰ্যাতিত হৈ পাইছেনে? হয়, পুৰুষ মহিলা সকলোৱে নিৰ্যাতনৰ বলি হ'বলগীয়া হয়। সেয়া লাগিলে শাৰীৰিকেই হওক বা মানসিকভাৱেই হওক। আমি কিন্তু যিবোৰক নিৰ্যাতন বুলি ভাবোঁ, প্ৰকৃততে সেইবোৰ নিৰ্যাতন নহ'বও পাৰে। নিৰ্যাতনৰ অৰ্থ তেওঁ সোধক, যিয়ে আপোনজনৰ পৰা নিৰ্যাতিত হৈছে, তেওঁ লাগিলে পুৰুষেই হওক বা মহিলাই হওক। নিজৰ আপোনজনে যেতিয়া আপোনাক বুজি নাপায়, আপোনাৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা নকৰে, প্ৰত্যেকটো কথাত আপোনাক তল পেলাই থাকিবলৈ চেষ্টা কৰে, আপোনাৰ গা বেয়া হ'লেও এষাৰ মৰমৰ মান নিদিয়ে বা আপোনাক কথাই প্ৰতি তৰ্ক কৰে, খং কৰি থাকে, তেওঁক সোধক নিৰ্যাতনৰ অৰ্থ কি। তেওঁহে বুজিব প্ৰকৃততে নিৰ্যাতন কি। তেতিয়া ভাবিব আমি ভাবি থকা কথাবোৰ সঁচাই মিছা। আমি একো নিৰ্যাতন ভোগ কৰাই নাই, তেওঁহে প্ৰকৃত নিৰ্যাতন ভোগ কৰিছে। আৰু নিৰ্যাতন তেওঁক সোধক, নিৰ্যাতনৰ অৰ্থ তেওঁক সোধক।